তেনেকুৱা কথা নহয় কথাটো হ'ল এনেকুৱা যেতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইনজুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড এটা দুটা ছেকশ্যন আছে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ কালপেবল হোমিচাইড এমাউণ্টিং টু মাৰ্ডাৰ প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ বেইল হৈ গ'লহেঁতেন সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে উদ্দেশ্যটো একেই উদ্দেশ্যটোত কোনো গেপ নাথাকে হ'ব থেংক ইউ আমি তেওঁলোক যি দিনাখনৰ পৰাই যোগ্য হৈছিলে সেই দিনাখনৰ পৰাই আমি প্ৰমোশ্যনটো কাউণ্ট কৰিম ফলত তেওঁলোকৰ নেক্সট প্ৰমোশ্যন পাবৰ কাৰণে যিটো ইলিজিবিলিটি পিৰিয়ড সেইটো বহুখিনি কমি যাব আৰু আমাৰ কলেজৰ অধ্যাপক সহ অধ্যাপকসকল যথেষ্ট উপকৃত হ'ব আজি আমাৰ মিছন বসুন্ধৰাটো আমি বহুকেইখন মাটিৰ আবেদন নিষ্পত্তি কৰোঁ ধেমাজি টাউনৰ 1742খন দৰং লখিমপুৰ বিশ্বনাথ কামৰূপ গোৱালপাৰা বৰপেটা নগাঁৱৰ 299খন যোৰহাট গোৱালপাৰা ডিব্ৰুগড় মাজুলী লখিমপুৰ বজালী শ্ৰীভূমি 190খন আৰু আমাৰ এই ধৰণে মিছন বসুন্ধৰা 3ৰ আমি যিখিনি নামঘৰ চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠানক মাটি দিয়াৰ আমি যোৱা দুমাহৰ পৰা প্ৰচেষ্টা চলাই আহিছোঁ প্ৰায় 80% কাম আমি সমাপ্ত কৰিলোঁ 20% কাম আমি আগষ্ট মাহত সমাপ্ত কৰিম আজি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় আপোনালোকে জানে যে মাৰ্ঘেৰিটা সমষ্টিত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বুলি এটা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটোত বহুখিনি আহোম মানুহ বাস কৰে মটক মানুহ বাস কৰে মৰাণ মানুহ বাস কৰে চুতীয়া বাস কৰে গোৰ্খা বাস কৰে টি গাৰ্ডেন আদিবাসী আৰু কোচ ৰাজবংশী এই গোটেইকেইটা কমিউনিটিকে তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি প্ৰটেক্টেড ক্লাছ ৰূপে আজি আমি ঘোষণা কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে এই সিদ্ধান্তটোৰ ফলত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহোমসকলেও মাটিৰ পট্টা পাব মৰাণসকলেও মাটিৰ পট্টা পাব মটকসকলেও মাটিৰ পট্টা পাব চুতীয়াসকলেও মাটিৰ পট্টা পাব গোৰ্খাসকলেও মাটিৰ পট্টা পাব চাহ জনজাতি আদিবাসীসকলেও মাটিৰ পট্টা পাব আৰু কোচ ৰাজবংশী লোকসকলেও মাটিৰ পট্টা পাব এটা বহুদিনীয়া দাবী আছিল সেই দাবীটো আজি সমাধান হ'ল কেবিনেটে আজি আমাৰ অইল ইণ্ডিয়া আৰু মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াৰ কিছু মাটি বাৰীৰ সমস্যা আছিল সেইখিনিও আজি প্ৰায়খিনি সমাধান কৰি দিয়ে মুঠৰ ওপৰত কেবিনেটত এইকেইটাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে অহাকালি আমাৰ কেইবাটাও চৰকাৰী সিদ্ধান্ত আছে বা চৰকাৰী প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ অমিত শ্বাহ ডাঙৰীয়াৰ ভ্ৰমণ এই সম্পৰ্কে মই অহাকালি আৰু এখন সংবাদ মেল কৰিম ভূপেন হাজৰিকাৰ
জন্ম শতবাৰ্ষিকীৰ ওপৰতো নতুন কিছু কথা আপোনালোকক ক'বলগীয়া আছে অহাকালি মই আপোনালোকৰ লগত কথা পাতিম যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে গুৱাহাটী ট্ৰাইবেল বেল্ট গুৱাহাটীৰ ফৰেষ্টত যিখিনি নন ইণ্ডিজেনাছ মানুহ আছে তেওঁলোকক আমি এটা ছাৰ্ভে কৰি দিছোঁ মই ৱৰ্ডটো আকৌ ৰিপিট কৰিছোঁ নন ইণ্ডিজেনাছ অৰ্থাৎ থলুৱা মানুহৰ ক্ষেত্ৰত আমি ছাৰ্ভে কৰা নাই পত্নীকো বিদেশী কৰিছে আৰু মই এই কথা ক্লিয়াৰলি ক'ব পাৰোঁ যে ইন এ ভেৰি গুড ডে হি উইল অলছ' চেঞ্জ হিজ চিটিজেনশ্বিপ তিনিটা ফেমিলি যেতিয়া নায়েই ভাৰতীয় তেওঁতো টেম্পৰাৰীলি ভাৰতত আছে আৰু সেইকাৰণে তেওঁ সদায় ভাৰতৰ বিৰুদ্ধে সংসদত কথা কয় যোৰহাটৰ ৰাইজৰ শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত কিমান বৰঙণি আছিলে দেশৰ স্বতন্ত্ৰতা সাৰ্বভৌমত্বত যোৰহাটৰ এটা অনবদ্য বৰঙণি আছে অসম আন্দোলনলৈকে সেই স্থানৰ সংসদগৰাকী আজি পাকিস্তানত গৈ হিৰো হোৱা আমাৰ কাৰণে লাজৰ কথা আৰু এই গোটেই ঘটনাটো অকল এইটো নহয় কালিৰ ষ্টেটমেণ্টটোতো আপোনালোকে নজৰত পাইছে কিন্তু যদি 2014 চনৰ পৰা তেওঁৰ সংসদত ভাষণ আৰু প্ৰশ্নবিলাক চাই প্ৰত্যেকটোৱে পাকিস্তানৰ সহায় কৰিব পৰা প্ৰশ্ন গতিকে তেওঁৰ খুব বেলেগ ধৰণৰ সম্পৰ্ক পাকিস্তানৰ লগত আৰু obviously he cannot be hero in Indian television he will be hero only in Pakistan না কওঁতেতো তেওঁ ক'ব নোৱাৰিলে মই যোৱা নাই বুলি এনেইতো বহুত বকবকাই থাকে যেতিয়া অমিত শ্বাহজীয়ে ক'লে তেওঁতো থিয় হৈ সংসদত নক'লে যে মই যোৱা নাই আপুনি ভুল কথা কৈছে বুলি গতিকে তেওঁ অকল আপোনালোককে বনাব পাৰে বাকীটো কাকো বনাব নোৱাৰে যিমান দিনে মই বনোৱা দেখিছোঁ আপোনালোককে তেওঁক বনোৱা দেখিছোঁ বাকী অসমৰ মানুহক নোৱাৰে আৰু আপোনালোকে চাব ৰাইট BTADৰ পৰা লক্ষ্য কৰি গৈ থাকিব মানুহক বনাব নোৱাৰে দুই এজন আপোনালোকৰ মানুহৰ তেওঁৰ প্ৰতি সফট কৰ্নাৰ আছে তেওঁৰ প্ৰতিও নাই মোক বেয়া পায় কাৰণে তেওঁক উঠাব খোজে মই ভাবোঁ যে সেইটো বহুত দিন নচলে Mr. Chief Minister, yesterday there were several reports quoting you where you have indicated for a NIA level probe into the case which is there with Assam SIT. Would you elaborate on that? You see, Assam SIT has a limited scope. As I told you, we cannot access telephonic interaction, telephonic connection beyond 2 years. Assam has a limitation of 2 years. But NIA can trace things up to 2011, 2010. So this is not a new thing. I have shared many times with you that Assam SIT has a limited capacity. But within that limited capacity, our team has done a very good job. But ultimately, it is related to citizenship, it is related to OIC. Finally, it is the Ministry of Home Affairs who has to take over the investigation. Has the government officially written to NIA not the case? Now. It will be only all these things happen post 10 September because we have given SIT time till 10 September. Either 11 or 12, they will put me the report. Then I will put the report to the cabinet, but we are not extending time to SIT. I also told them that no extension. So you have to conclude your proof by 10 September. So whatever they will do, they will complete 10th. They will give me report 11, 12. Before 15 September, I will bring the report to cabinet. Then cabinet will decide whether to refer it to NIA, CBI or MHA, whatever. That I have to see the report. But we have limited accessibility. We can dig up to 2 years. We cannot dig more than 2 years for the electronic evidence. But so far as manual evidence are concerned, we have dig and our team has done very well. আমাৰ যিটো SIT তদন্ত আছে আমি আগতে আপোনালোকক কৈছোঁ বহুতবাৰ কৈছোঁ যে ইয়াৰ শেষ সময় 10 ছেপ্টেম্বৰ
তেওঁলোকক আমি ইতিমধ্যে কৈছোঁ যে আপোনালোকক আমি এক্সটেনশ্যন নিদিওঁ গতিকে 10 তাৰিখে তেওঁলোকে তেওঁলোকৰ অনুসন্ধানটো শেষ কৰিব 11-12 ডিপেণ্ডিং অন মাই এভেইলেবিলিটি তেওঁলোকে ৰিপৰ্ট দিব ৰিপৰ্টটো আমি লগে লগে কেবিনেটত লৈ যাম আৰু কেবিনেটে তাৰ ওপৰত নেক্সট ডিচিশ্যনটো গ্ৰহণ কৰিব আৰু কেবিনেটত যিয়ে সিদ্ধান্ত হয় আপোনালোকক আমি জনাই দিম Sir, another point is যিসকলে মহানগৰীৰ ডেমোগ্ৰাফিটো ডিষ্টাৰ্ব কৰিবৰ কাৰণে বিভিন্ন জাগাত আহি বাস কৰিছে তেওঁলোকৰ আমি মাত্ৰ সাৰ্ভে এটা কৰিছোঁ যে কিমান এনেকুৱানো মানুহ সোমাইছে কিন্তু ইয়াতে খিলঞ্জীয়া মানুহখিনিৰ ক্ষেত্ৰত একো আমি কৰা নাই কাৰণ তেওঁলোকক বসুন্ধৰা 3ত আমি মাটিৰ পট্টা দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু এইটো অনলি ফৰ ফৰেষ্ট ৰেভিনিউ লেণ্ডৰ ক্ষেত্ৰতো কোনো সাৰ্ভে হোৱা নাই আৰু মই ভাবোঁ যে আমাৰ যিখিনি অসমীয়া মানুহ বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই আৰু তেনেকুৱা কোনো সাৰ্ভেও চৰকাৰে কৰা নাই সাৰ্ভে ইজ ষ্ট্ৰিক্টলি লিমিটেড টু নন ইণ্ডিজেনাছ পিপল যিটো তিনিটা প্ৰজন্ম যিটো আমাৰ ইয়াতে নাই তিনিটা প্ৰজন্ম ধৰ্মৰ লগত কথা নাই যদি তিনিটা প্ৰজন্ম অসমত আছে তেতিয়াহ'লে আমি সাৰ্ভে নকৰোঁ কিন্তু তিনিটা প্ৰজন্ম যদি অসমৰ নহয় তেতিয়াহ'লে আমি সাৰ্ভে কৰিম 2 দিনৰ ভিতৰত উচ্ছেদ কৰাটো সম্ভৱ নহয় গোটেই মানুহবোৰ উৰিয়াম ঘাটতে লাগি আছে এটা 2 দিনৰ কথাটো একো নাই কিন্তু যিকোনো দিনতে আমি গুৱাহাটীখনকো অলপ খালী কৰিব লাগিব নহ'লে গুৱাহাটীৰ বোজ অলপ বাঢ়ি গৈছে গুৱাহাটীয়ে ইমান মানুহ ল'বই নোৱাৰে গুৱাহাটীত যদি থাকিব পাৰে 10 লাখ মানুহ আছে 20 লাখ গতিকে কিন্তু আমাৰ মই 2-এখন পেপাৰত দেখোঁ যে অলপ আমাৰ থলুৱা মানুহখিনিক আতংকিত কৰি দিব খোজে এই চৰকাৰে থলুৱা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো চিন্তাও কৰা নাই গতিকে এই কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰি দিছোঁ মই দেখি আছোঁ যে 2-এখন পেপাৰে হেডলাইনটো কৰি খিলঞ্জীয়া থলুৱা মানুহৰ কথা কয় আৰু তেওঁলোকে এটা পেনিক সৃষ্টি কৰি কাবাক বচাব চেষ্টা কৰে কিন্তু মই ভাবোঁ যে ৰাইজে আমাক বিশ্বাস কৰে গতিকে কোনো পেনিক নহয় Mr. Chief Minister, on a national context, today is a very important verdict of the Malegaon blast has come. There was an attempt, concerted attempt since 2013 to paint a saffron color. Today, all the accused have been acquitted by the NIA court. How do you see to this development? आप देखिए कल भारत की माननीय गृह मंत्री जी ने भी सदन में बताया था कि हिंदू बाय फिलॉसफी हिंदू कैनॉट बी टेररिस्ट बिकॉज हमारे संस्कृति और हमारे सभ्यता में कभी भी और या कोई भी हमारा धर्म ग्रंथ कभी भी टेररिज्म को एनकरेज नहीं करते हैं लेकिन कांग्रेस का समय में एक पार्टिकुलर कम्युनिटी को एपीस करने के लिए एक टर्म और एक शब्दावली बनाया गया था कि हिंदू टेरर हिंदू एंड टेरर आर 2 डायमेट्रिकली ऑपोजिट कॉन्सेप्ट हिंदू कभी टेरर को विश्वास करते ही नहीं और हिंदू कभी टेररिस्ट हो ही नहीं सकता है मेरे लिए ये हमारे लिए अपार संतुष्टि का बात है कि माननीय गृह मंत्री जी जो संसद में जो बात बताए थे आज मुंबई का एक अदालत ने भी ये हिंदू टेरर का जो कॉन्सेप्ट था इनको डिमोलिश किया और हिंदू टेरर का नाम में जो भी एक्यूज बनाया गया था सारे एक्यूज को दे एक्विटेड और सारे एक्यूज को रिहा कर दिया गया सो ये जो हमारे एक लॉन्ग स्टैंडिंग एक ऑब्जेक्शन था कि हिंदू टेरर ये सब शुड नॉट हैव बीन यूज्ड और ये एक कम्युनिटी को अपीस करने के लिए ही कांग्रेस ने किया था आज ये और एक बार एंडोर्स हुआ कि हिंदू टेरर बोल के कोई कॉन्सेप्ट पहले भी नहीं था आगे भी नहीं होगा
চাওক মই এটাই কথা আপোনালোকক ক'ব খোজোঁ 1,29,000 বিঘা আমি মাটি মুক্ত কৰিছিলোঁ উৰিয়াম ঘাটৰ সফল এভিকশ্যনৰ পিছত নাও ইট হেজ বিকাম 1,39,000 বিঘা অৰ্থাৎ 10,000 বিঘা মাটি আমি আকৌ উৰিয়াম ঘাটত মুক্ত কৰিব পাৰিলোঁ I'd like to thank Chief Minister of Nagaland, Sri Nephew Rio also for helping us, cooperating with us in the eviction drive. In fact, Nagaland Police, CRPF, which is in charge of DAB area to maintain the neutrality, everybody has helped us in this eviction drive. মিয়ালেণ্ডটো হ'ব পাৰে মিয়ালেণ্ডৰ হোৱাটো কোনো আপত্তি নাই কিন্তু মিয়ালেণ্ডটো আমি বাংলাদেশত পাতি দিম and আমি হেল্পো কৰি দিম Mr. Chief Minister, there have been বাংলাদেশত বহুত মাটি আছে আৰু যদি বাংলাদেশত কষ্ট হয় আফগানিস্তানত বনাই দিম Mr. Chief, চক অসমবাসীৰ কাৰণে এইটো একেবাৰে লাজৰ কথা আৰু আমি সকলোৱে খুব লজ্জিত অনুভৱ কৰিছোঁ যে যি ধৰণে সংসদত ভাৰতীয় সেনাবাহিনীৰ ওপৰত আমাৰ অসমৰ সাংসদ এজনে যি ধৰণে কমেণ্ট কৰিলে তেওঁ ইমানলৈকে গ'ল যে মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে ইমান ডাঙৰ বিজ্ঞানী যে সেনাই মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে তো ভাৰতে যদি 3,000-4,000 কিলোমিটাৰ লক্ষ্য ভেদ কৰিব পৰা মিছাইল বনাইছে এইটোতো সেনাবাহিনীক অভিনন্দন জনোৱা কথা আছিল তো যিটো ভাষণ দিলে সেই ভাষণটো শুনি এটাই ধাৰণা হ'ল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায় নিজৰ ল'ৰা ছোৱালীকো বিদেশী কৰিছে পত্নীকো বিদেশী কৰিছে ঘটনাৰ লগত জড়িত সমস্ত এৰিয়া ভিডিঅ'গ্ৰাফ আৰু FSLও কৰা হৈছিলে মেজিষ্ট্ৰেটে ইনকুৱেষ্ট কৰিছিলে আৰু এতিয়ালৈকে 3 গৰাকী ব্যক্তিক এই ঘটনাৰ সৈতে জড়িত হোৱা বাবে গ্ৰেপ্তাৰ কৰা হৈছিলে আজি ৰাজ্য চৰকাৰৰ কেবিনেটে বিষয়টোৰ গুৰুত্ব আৰু বিষয়টোৱে এগৰাকী খুব উদীয়মান অভিযন্তাৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱা পৰিৱেশ সৃষ্টি হোৱাৰ বাবে ইয়াৰ গুৰুত্ব অনুভৱ কৰি কেবিনেটে এই বিষয়টো CBIক হস্তান্তৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছে CBIৰ ডাইৰেক্টৰৰ লগত আমাৰ মুখ্য সচিবৰ কথা হৈছে তেখেতসকলে কেছটো ল'ম বুলিও অনানুষ্ঠানিকভাৱে কৈছে কিন্তু কেবিনেটে দিয়াৰ পৰা CBIয়ে লোৱালৈকে ইয়াৰ ভিতৰত প্ৰায় 20-25 দিনৰ এটা প্ৰক্ৰিয়া থাকে গৃহ মন্ত্ৰালয়ৰ অনুমোদনো লাগে আমি ৰাজ্য চৰকাৰে চেষ্টা কৰিম যাতে খৰতকীয়াকৈ CBIলৈকে যায় কিন্তু তথাপিতো প্ৰক্ৰিয়াটোত কিছু সময় লাগিব আমাৰ কেইদিনমান আগতে আমি এটা স্কিম কৰিছিলোঁ যে ৰিচাৰ্চ স্কলাৰসকলক আমি 25,000 টকা দিম যিসকলে 2025 চনত ৰিচাৰ্চ স্কলাৰ হিচাপে নাম অন্তৰ্ভুক্ত বা পঢ়া আৰম্ভ কৰিছিলে বহু কেইগৰাকী ৰিচাৰ্চ স্কলাৰে মোক আহি লগ কৰিছিল যে আমি 2-3 বছৰ আগৰ পৰাই ৰিচাৰ্চ কৰি আছোঁ সুবিধাটো আমাকো দিব লাগে সেইবাবে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা স্কিমটো আমি 2021 চনৰ পিছত ৰিচাৰ্চ আৰম্ভ কৰা সকলো ৰিচাৰ্চ স্কলাৰৰ কাৰণে এক্সটেণ্ড কৰিছোঁ ই আগতে আছিল অকল 2025 চনত ৰিচাৰ্চত সোমোৱা ষ্টুডেণ্ট স্কলাৰখিনিৰ কাৰণে কিন্তু এতিয়া আমি ইয়াৰ এমবিটটো বঢ়াই 2021 চনৰ পৰা যিসকলে ৰিচাৰ্চ কৰি আছে অৰ্থাৎ যাৰ ৰিচাৰ্চ ইতিমধ্যে 4 বছৰ কৰা হৈ গ'ল 21ত সোমোৱা 22ত সোমোৱা 23ত সোমোৱা 24ত সোমোৱা 25ত সোমোৱা সকলোলৈকে আমি
মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা স্কিমটো আগুৱাবৰ বাবে সিদ্ধান্ত লৈছোঁ। আপোনালোকে জানে যে ৰিচাৰ্চ স্কলাৰে 25,000 টকা এককালীন সাহায্য পাব আৰু যদি দিব্যাংগজন হয় তেওঁলোকে 40,000 টকা লাভ কৰিব। আজি ৰাজ্য চৰকাৰৰ কেবিনেটে 49.5880 কোটি টকাৰে ৰাফলি 50 crores বুলি আমি ক'ব পাৰোঁ টকা ব্যয়েৰে বদৰপুৰ টাউনত এটা ৱাটাৰ ছাপ্লাই স্কিম নিৰ্মাণত অনুমোদন জনাইছে। এই ৱাটাৰ ছাপ্লাই স্কিমটো যোনে নিৰ্মাণ কৰিব 7 বছৰৰ কাৰণে তেওঁলোকে মেইনটেইনো কৰিব লাগিব। শিলচৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলোঁ এইটো হাইলাকান্দি, শ্ৰীভূমি, বদৰপুৰ চবতে আমি বনাম লালা। এই গোটেই শিলচৰ কেবিনেটত আমি লোৱা প্ৰস্তাৱসমূহ আজি আমি গোটেইকেইটা কাৰ্যকৰী হৈ গ'ল আৰু একো বাকী নাই। আমি প্ৰমিছ কৰিছিলোঁ লালাৰ কাৰণে, বদৰপুৰৰ কাৰণে, হাইলাকান্দিৰ কাৰণে, কৰিমগঞ্জৰ কাৰণে 4টা স্কিমে আজি আমাৰ একাদিক্ৰমে হৈ গ'ল। লাষ্ট আছিলে আমাৰ বদৰপুৰ, আজি বদৰপুৰটো হৈ গ'ল। আপোনালোকে জানে যে জল জীৱন মিছনৰ যিসকলে কাম কৰি আছে কণ্ট্ৰেক্টৰ তেওঁলোকক আমি বহুত দিনে বিল আদি দিব পৰা নাই। মুখ্যতঃ তাৰ কাৰণ হৈছে যে ভাৰত চৰকাৰেও আঁচনিটোৰ পুনৰ ইক্ষণ কৰি আছে। বিভিন্ন অভিযোগৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে দেশৰ বিভিন্ন স্থানলৈ টীম পঠিয়াইছে আৰু তেওঁলোকে এটা নিউট্ৰেল এছেছ কৰি আছে যে কোন ৰাজ্যত স্কিমটো কেনেকুৱা পৰ্যায়ত সফল হৈছে। এই বিষয়ে আলোচনা বা কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা কৰি আছে যদিও দীৰ্ঘদিন ধৰি আমাৰ কণ্ট্ৰেক্টৰসকলে পে'মেণ্ট নোপোৱাৰ কাৰণে তেওঁলোক আৰ্থিক অসুবিধাটো সন্মুখীন হৈছে। বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ যি পাৰফৰ্মেঞ্চ গেৰেণ্টি আমাৰ লগত জমা আছিলে, আমি জল জীৱন মিছনৰ কণ্ট্ৰেক্টৰসকলক পাৰফৰ্মেঞ্চ গেৰেণ্টিৰ টকাটো উভতাই দিবলৈ আজি কেবিনেটে সিদ্ধান্ত লৈছে। ইয়াৰ ফলত প্ৰায় 1500 কোটি টকা জল জীৱন মিছনৰ ঠিকাদাৰসকলে বা কণ্ট্ৰেক্টৰসকলে পাবলৈ সক্ষম হ'ব। আজি কেবিনেটে আৰু এটা বিশেষ সিদ্ধান্ত লয়। আমাৰ জল জীৱন মিছনত জলমিত্ৰ আৰু জল সহায়ক দুটা কেটেগৰীৰ ৰাইজে বা ব্যক্তিয়ে ভলেণ্টিয়াৰ হিচাপে কাম কৰি আছে। তেওঁলোকক আমি কম সংখ্যক মাননি দিওঁ, কিন্তু কাৰোবাৰ মৃত্যু হ'লে পৰিয়ালটো যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। কেবিনেটে আজি এটা সিদ্ধান্ত লৈছে যে জলমিত্ৰ, সজল মিত্ৰ বা জল সহায়ক তেওঁলোকৰ যদি আকস্মিক মৃত্যু হয় পৰিয়াললৈকে ৰাজ্য চৰকাৰে এককালীন 5 লাখ টকাৰ সাহায্য আগবঢ়াব। আমাৰ মহাবিদ্যালয়ৰ অধ্যাপকসমূহক কিছুদিন আগতে আমি কেৰিয়াৰ এডভান্সমেণ্ট স্কিম বা কেছ প্ৰমোশ্যন দিছিলোঁ, কিন্তু যিটো দিনৰ পৰা প্ৰমোশ্যন পাইছিলে সেই দিনটোৰ পৰাই প্ৰমোশ্যনটো কাৰ্যকৰী হৈছিলে। কেবিনেটে আজি সিদ্ধান্ত লৈছে যে ফৰ দ্য পাৰ্পাছ অফ কাউণ্টিং ছিনিয়ৰিটি তেওঁলোকে যি দিনৰ পৰাই যোগ্য হৈছিলে সেই দিনাখনৰ পৰাই তেওঁলোকৰ প্ৰমোশ্যনটো আমি কাউণ্ট কৰিম। ইয়াৰ ফলত এছিষ্টেণ্ট প্ৰফেচাৰজন এছ'চিয়েট হোৱা, এছ'চিয়েটজন প্ৰফেচাৰ হোৱা, এই প্ৰক্ৰিয়াটোত কলেজ অধ্যাপকসকলক সহায় কৰিব, কিন্তু বিত্তীয় সুবিধা তেওঁলোকে নাপাব। খালি তেওঁলোকৰ প্ৰমোশ্যনটো আমি